ছাত্ৰছাত্ৰী সকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি হৈ যোৱা যি সোশিয়াল সায়েন্সৰ পেপাৰ ইয়াৰ সলিউশন কৰিব বিচাৰিছো। ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা যেনেকি আমাৰ বিভিন্ন ভাষাত অতি দীঘলীয়া পেপাৰখন হোৱাৰ কাৰণে আমি এটা কাম কৰিব বিচাৰিছো যে পেপাৰখনৰ ইংলিছ এডিশ্যনটোকে আমি তোমালোকক অসমীয়াত কৈ পেলাই বুজাই দিব বিচাৰিছো। এতিয়া আমি যদি চাওঁ ১ নম্বৰ প্ৰশ্নটো উত্তৰটো বিশেষকৈ অপচন এ টো আমাৰ শুদ্ধ। আৰু আমি যদি ২ নম্বৰলৈ যাওঁ, আমি যদি ২ নম্বৰলৈ যাওঁ তেতিয়াহ'লে আমি ২ নম্বৰ প্ৰশ্নটো উত্তৰটো আমাৰ অপচন ডি টো আমাৰ শুদ্ধ, অপচন আমাৰ ডি টো শুদ্ধ। আৰু যদি আমি পিছলৈ যাওঁ তেতিয়া আমি চাওঁ যে ৩ নম্বৰ যিটো প্ৰশ্ন আছে এই ৩ নম্বৰ প্ৰশ্নটোৰ আমাৰ অপচন আমাৰ কি হয় যে অপচন ৩ নম্বৰ প্ৰশ্নটো অপচন বি টো আমাৰ শুদ্ধ, ৩ নম্বৰ বি টো শুদ্ধ। যদি আমি ৪ নম্বৰলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ৪ নম্বৰত আমাৰ অপচন এ টো শুদ্ধ। আৰু এতিয়া আমি ৫ নম্বৰলৈ যাওঁ, ৫ নম্বৰত আমাৰ অপচন চি টো শুদ্ধ। এতিয়া আমি পিছলৈ আমি গৈ আছো যে পিছৰ আমাৰ বিশেষকৈ এতিয়া ৬ নম্বৰ পালো যে ৬ নম্বৰ যদি আমি চাবলৈ যাওঁ যে ৬ নম্বৰ অপচন এ টো শুদ্ধ। তোমালোকে চাবা মই ইয়াতে কি কৰিছো যে উত্তৰসমূহ দি দিছো, গতিকে বিভিন্ন সিৰিজত বেলেগ বেলেগ সিৰিজত আহিলেও তোমালোকে গম পাব পাৰিবা। এতিয়া আমি ৭ নম্বৰ কথা কৈছো যে ৭ নম্বৰ অপচন এ টো শুদ্ধ। তোমালোকে চাই ল'বা এই লাইনটো তোমালোকে য'তে পাবা সেইটোকে তুমি শুদ্ধ বুলি ভাবিবা। এতিয়া ৮ নম্বৰলৈ গলো, ৮ নম্বৰত আমাৰ অপচন এ টো আমাৰ শুদ্ধ। এতিয়া আমি ৯ নম্বৰলৈ গলো যে ৯ নম্বৰত আমাৰ অপচন ডি টো শুদ্ধ। দেখিছেনে বাৰু আমি ইয়াত উত্তৰ সৈতে দি দিছো, তোমালোকে চাই ল'ব পাৰিবা। যে এতিয়া আমি পিছলৈ গলো, আমি এতিয়া পিছলৈ গলো যে ১০ নম্বৰলৈ গলো যে ১০ নম্বৰ যদি আমি চাওঁ ১০ নম্বৰ আমাৰ অপচন এনচাৰ অপচন এ টো শুদ্ধ। ১১ নম্বৰ যদি আমি যাওঁ, ১১ নম্বৰটো চাবলৈ যাওঁ তেতিয়াহ'লে আমি ১১ নম্বৰ দেখিম অপচন বি টো শুদ্ধ। ১২ নম্বৰলৈ চাবলৈ গ'লে ১২ নম্বৰত আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ অপচন এ টো শুদ্ধ। ১৩ নম্বৰলৈ চাবলৈ গ'লে ১৩ নম্বৰত আমাৰ অপচন ডি টো শুদ্ধ। গতিকে আমি উত্তৰো দি দিছো, তোমালোকে বিভিন্ন চিৰিজত আহিলেও মিলাই ৰাখিব পাৰিবা। যদি আমি ১৫ নম্বৰলৈ যাওঁ, ১৫ নম্বৰ যদি আমি চাওঁগৈ তেতিয়া আমি দেখিম যে ১৫ নম্বৰত ১৪ নম্বৰৰ কথা কলো, ১৪ আৰু ১৫ দুটাৰ কথা কৈছো মই এতিয়া যে ১৪ যদি আমি ১৪ নম্বৰলৈ যাওঁ, ১৪ নম্বৰ দেখিম আমি যে অপচন এ টো আমাৰ এ টো শুদ্ধ। ১৫ নম্বৰত আমি গৈছো যে ১৫ নম্বৰত অপচন চি টো শুদ্ধ। ১৬ নম্বৰলৈ গলো, ১৬ নম্বৰত আমাৰ অপচন এ টো শুদ্ধ। আৰু ১৭ নম্বৰলৈ গৈছো, ১৭ নম্বৰত আমাৰ অপচন এ টো শুদ্ধ, পেচিফিক অচিয়ান। গতিকে আমি এতিয়া পিছলৈ গৈছো এতিয়া আমি ১৮ৰ পৰা আহিছো যে ১৮ নম্বৰ, ১৮ত আমি যদি চাওঁ ১৮ত আমি দেখিম যে ১৮ত আমাৰ অপচন ডি টো শুদ্ধ, এনচাৰ ডি টো। ১৯ত চাবলৈ গ'লে আমাৰ এনচাৰ চি টো শুদ্ধ, অপচন চি টো শুদ্ধ। এ ইজ ফলছ এণ্ড আৰ ইজ ট্ৰু, অৰ্থাৎ এ টো এছাৰটেশ্যনটো শুদ্ধ আৰু ৰিজন এছাৰটেশ্যনটো ভুল আৰু ৰিজনটো শুদ্ধ। যদি আমি পিছলৈ যাওঁ, আমি যদি চাওঁগৈ যে এৰেঞ্জ দি ফলোইং জিঅ'গ্ৰাফিকেল ডিভিজন অফ অচিল ফ্ল'ৰছ, অৰ্থাৎ আমি তাক যদি চাওঁ তেতিয়া আমি দেখিম এনচাৰ ডি টো শুদ্ধ। আৰু যদি আমি ২১ নম্বৰলৈ যাওঁ, ২১ নম্বৰলৈ যদি আমি যাওঁ তেতিয়া আমি দেখিম যে ২১ নম্বৰত আমাৰ অপচন ডি টো শুদ্ধ। আৰু যদি আমি ২২ নম্বৰলৈ যাওঁ তেতিয়া আমি দেখিম যে ২২ নম্বৰৰ পিছলৈ আমি গৈ আছো যে ২২ নম্বৰত বিশেষকৈ ২২ নম্বৰত এনচাৰ অপচন চি টো শুদ্ধ। ২৩ নম্বৰলৈ গ'লে আমি এনচাৰ অপচন বি টো শুদ্ধ। ২৪ নম্বৰলৈ গ'লে আমি দেখিম যে এনচাৰ ডি টো শুদ্ধ। গতিকে এতিয়া আমি আকৌ পুনৰ পিছলৈ গৈ আছো চোৱা তোমালোকে যে আমি আকৌ পুনৰ পিছলৈ গৈ আছো। ২৫ৰ পৰা আলোচনা কৰিছো যে ২৫ত যদি আমি চাওঁ এনচাৰ এ টো আমাৰ শুদ্ধ,
অৰ্থাৎ ৰিটায়াৰ্ড চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অৰ্থাৎ আমি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ চেয়াৰমেন হ'ব পাৰে কি হ'ব পাৰে যে ৰিটায়াৰ্ড চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট এটা যদি 26 নম্বৰলৈ যাওঁ যে 26 নম্বৰ দেখি যে 26 নম্বৰৰ এনসাৰ বি টু শুদ্ধ এতিয়া আমি 27 নম্বৰলৈ যাওঁ 27 নম্বৰত আমাৰ এনসাৰ অপচন এ টু শুদ্ধ যে ইট ইজ দ্য বিগেষ্ট অৰ্গেন অফ দ্য ইউএনঅ গতিকে আমি যদি চাওঁ যে জেনেৰেল এছেম্বলিখন হৈছে যে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ সংগঠন আমি এতিয়া যদি 28 নম্বৰ চাওঁ 28 নম্বৰত এনসাৰ সি টু শুদ্ধ এতিয়া আমি পিছলৈ গৈ আছো পিছলৈ আমি এটা গৈ আছো 29 পৰা আহিলো যে 29 নম্বৰ যদি আমি চাবলৈ যাওঁ যে 29 নম্বৰ এনসাৰ বিশেষকৈ এনসাৰ ডি টু শুদ্ধ যদি 30 নম্বৰ চাবলৈ যাওঁ 30 নম্বৰত আমাৰ এনসাৰ বি টু শুদ্ধ এতিয়া আমি 31 নম্বৰলৈ গলো যে 31 নম্বৰত এনসাৰ বি টু শুদ্ধ এতিয়া আমি পুনৰ আকৌ পিছলৈ গৈছো যে 32 নম্বৰলৈ গলো যে 32 নম্বৰ যদি আমি চাওঁ যে 32 নম্বৰ উত্তৰটো হৈছে দা চেয়াৰমেন অফ নীতি আয়োগ দা প্ৰাইম মিনিষ্টাৰ এনসাৰ সি টু শুদ্ধ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ সভাপতি বা চেয়াৰমেন আমি যদি 33 টো চাওঁ 33 টো আমি এনসাৰ ডি টু শুদ্ধ পাম 33 টো আমাৰ এনসাৰ ডি টু শুদ্ধ আৰু যদি 34 চাবলৈ যাওঁ 34 এনসাৰ এ টু শুদ্ধ এতিয়া আমি যদি 35 নম্বৰতে চাবলৈ যাওঁ 35 নম্বৰত এনসাৰ সি টু শুদ্ধ এতিয়া আমি পুনৰ আকৌ পিছলৈ যাওঁ যে পুনৰ এতিয়া আমি আকৌ পিছলৈ গৈ আছো তোমালোকে চোৱা পুনৰ পিছলৈ আমি গৈ আছো যে 36 পৰা আমি আহিলো যে 36 নম্বৰ যদি আমি চাবলৈ যাওঁ 36 নম্বৰ যদি আমি চাবলৈ যাওঁ তেতিয়া আমি দেখা পাম 36 টো এনসাৰ তোমাৰ এনসাৰ বি টু শুদ্ধ 37 নম্বৰ যদি আমি চাবলৈ যাওঁ যে 37 নম্বৰ এনসাৰ এ টু শুদ্ধ অৰ্থাৎ অৰবিন্দ ঘোষে কি কৰিছিলে বন্দে মাতৰম এই স্বদেশী মুভমেন্টৰ সময়ছোৱাত তেওঁ এখন মেগাজিন বন্দে মাতৰম লিখিছিলে দেই এডিট কৰিছিলে অৰ্থাৎ সম্পাদনা কৰিছিলে এতিয়া যদি আমি 38 নম্বৰটো চাবলৈ যাওঁ 38 টো চাবলৈ যাওঁ যে 38 টো আমি চাবলৈ গ'লে আমি দেখিম যে 38 টো আমি চাবলৈ গ'লে আমি দেখিম 38 ত কি হয় যে এনসাৰ বি টু শুদ্ধ 39 টো যদি আমি চাবলৈ যাওঁ 39 টো আমি চাবলৈ গ'লে আমি দেখিম যে 39 ত এনসাৰ বি টু শুদ্ধ আৰু আমি 40 অৰ্থাৎ 40 নম্বৰ যদি আমি চাবলৈ যাওঁ আমি 40 নম্বৰত আমি দেখিম যে 40 নম্বৰ তোমাৰ কি হয় যে 40 নম্বৰ তোমাৰ আমি এনসাৰ বি টু শুদ্ধ আমি যদি 41 নম্বৰ চাবলৈ যাওঁ 41 নম্বৰ চাবলৈ গৈছো এনসাৰ ডি টু শুদ্ধ এতিয়া যদি আমি 42 নম্বৰ চাবলৈ যাওঁ পিছলৈ গৈ আছো 42 নম্বৰ যে 42 নম্বৰৰ কথা কৈছো আমি পিছলৈ গৈ আছো 42 নম্বৰ আমি যদি 42 অৰ্থাৎ 42 টো চাবলৈ যাওঁ তেতিয়া হলে এনসাৰ বি টু শুদ্ধ যদি আমি 43 নম্বৰটো চাবলৈ যাওঁ 43 নম্বৰ আমি দেখি এনসাৰ সি টু শুদ্ধ আৰু যদি আমি 44 নম্বৰ চাবলৈ যাওঁ 44 নম্বৰত আমি দেখিম পিছলৈ গৈ আছো 44 আৰু 45 যে 44 অৰ্থাৎ 44 আৰু 45 ৰ দেখাই দিছো তোমালোক যে 44 টো চাবলৈ গ'লে এনসাৰ ডি টু আমাৰ শুদ্ধ এনসাৰ ডি টু শুদ্ধ আৰু 45 অৰ্থাৎ লাষ্টৰ আমাৰ যেটো আছে যে সেই লাষ্টৰ এনসাৰ বি টু শুদ্ধ ছাত্ৰছাত্ৰীসকল মই কেৱল মাত্ৰ তোমালোকক অপচন শুদ্ধ অপচনখিনি দেখাই দিলো তোমালোকে যদি ডিটেইলছ বহলাই ইয়াৰ এনসাৰ শীট লাগে বা বিশ্লেষণ লাগে ডেসক্ৰিপচন লাগে তেতিয়া হলে তোমালোকে মোক মেছেজ দিবা বা তোমালোকে মোক জনাবা তেতিয়া মই গোটেই এই 45টা যে এমসিকিউ আছে তাৰ মই ডিটেইলছ তোমালোকক এক্সপ্লেইন কৰি দেখুৱাম